সেইটোৱে মোৰ মানে জীৱনৰ কাৰণে মোৰ নিজৰ এটা খেদ থাকি যাব মোৰ লগত সদায় যে মই নোৱাৰিলোঁ থাকিব লগত তেওঁতো সকলো সপোন মই কৰিবলৈ চেষ্টা কৰিম কিন্তু মই কিমান সময় লাগিব কেনেকৈ পাৰিম মই নাজানো কৰিম মই কিন্তু কৰিম মই জুবিনে আচলতে সকলোকে বিশ্বাস কৰিছিল জুবিনে ইমানেই বিশ্বাস কৰে সকলোকে যে তেওঁৰ প্ৰফেশ্যনেল কামত মোক কেতিয়াও সোমাবলৈ দিয়া নাছিল মই ইমানখিনিও নাজানো জুবিনে কিমান মানে ৰেমিউনাৰেশ্যন লৈ কিবা এটা অনুষ্ঠান কৰে বা তেওঁৰ এগ্ৰিমেণ্ট কেনেকৈ হয় কিমান শতাংশ কি হেৰি থাকে তেওঁৰ মানে মিউজিক লেভেলতে হওক যি হওক অন্য কপিৰাইট এই গোটেই কথাবোৰ মোৰ একোৱেই জ্ঞান নাই মই এতিয়া লাহে লাহে মই আনৰ পৰা শুনিছোঁ জানিব লাগিব শিকিব লাগিব সকলো কথা মা দেউতা অসুস্থ তেওঁলোকৰ কেয়াৰটেকাৰ দুজন তেতিয়া মানে এজনৰ মামাকৰ মৃত্যু হৈছিল গতিকে ঘৰলৈ যাব লগা হৈছিল তাৰপিছত মোৰ দেউতাৰ লগত থকাজনৰো তেওঁক মানে কেইদিনমানৰ কাৰণে ছুটি লাগিছিল পূজাৰ আগে আগে এই গোটেই কথাবোৰ আচলতে মই ঠিক কৰিবলৈ ঘৰত মই আছিলোঁ কেয়াৰটেকাৰ কেইজনৰ কাৰণ NGOৰ পৰা তেওঁলোকক ৰখা হৈছিল গতিকে এই ব্যৱস্থাবোৰ কৰি আছিলোঁ মই ভাবিছিলোঁ যে 21 তাৰিখে জুবিন যিহেতু ঘূৰি আহিব 22 তাৰিখৰ পৰা আমি চিনেমাখনৰ কামত লাগিম আৰু 30 তাৰিখৰ পৰা জুবিনৰ এতিয়া পূজাৰ শ্ব' আৰম্ভ হোৱা কথা গতিকে 29 তাৰিখমানৰ পৰা আমাৰ ট্ৰেভেলিঙৰ মানে প্লেন আছিল এইবোৰ এতিয়া মোক সেইটো কথা সোধা হৈছিল যে মই 28 29 তাৰিখৰ পৰা জুবিনৰ লগত মই ট্ৰেভেল কৰিম নেকি তো মই যাম বুলি কৈছিলোঁ গতিকে 22 তাৰিখৰ পৰা মই হয়তো ঘৰত ভালকৈ থাকিবই নোৱাৰিলোহেঁতেন গতিকে মই ভাবিছিলোঁ যে ঘৰত এই বস্তুখিনি গোটেইখিনি চিজিল কৰি যাওঁ আৰু তাৰ কেইদিনমানৰ আগততো জুবিন বম্বেত ভূপেন হাজৰিকাদেৱৰ শতবাৰ্ষিকীৰ অনুষ্ঠান কৰি আহিছে আৰু এনেকুৱা 2-3 দিনৰ কাৰণে কেতিয়াবা গ'লে মোৰ যোৱা নহয় কাৰণ মই ভাবিছিলোঁ যে এইখিনি সময়ত তেওঁ অনুষ্ঠান কৰি ঘূৰি আহিব মোৰো ঘৰত সকলো ছেটেল হৈ যাব তাৰপিছত মই প্ৰায় 1.5 মাহ সময় চিনেমাখন ৰিলিজ হোৱালৈকে মই জুবিনৰ লগতেই থাকিব লাগিব সেইবোৰ কথাৰ কাৰণেহে মোৰ যোৱা নহ'ল আৰু সেইটোৱে মোৰ মানে জীৱনৰ কাৰণে মোৰ নিজৰ এটা খেদ থাকি যাব মোৰ লগত সদায় যে মই নোৱাৰিলোঁ থাকিব লগত সেইটোতো বহুত আগৰ পৰাই দেখা গৈছে আৰু জুবিনে আচলতে সকলোকে বিশ্বাস কৰিছিল জুবিনে ইমানেই বিশ্বাস কৰে সকলোকে যে তেওঁৰ প্ৰফেশ্যনেল কামত মোক কেতিয়াও সোমাবলৈ দিয়া নাছিল আৰু তেওঁ মোক সদায় একদম আৰম্ভণিৰ পৰা সেইটো মই বিয়া হোৱাৰ কথা নহয় একেবাৰে প্ৰথমৰ পৰাই মোক এইবোৰ কথা বুজাইছিল যে যেতিয়া NK প্ৰডাকশ্যন আছিল দেৱে বৰকটকী তেওঁলোক মোৰ ফেমিলি মোৰ ককাই ভাইৰ নিচিনা এইবোৰ ব্যৱসায়ৰ কামত তুমি মাজত নোসোমাবা কাৰণ যেতিয়াই আমাৰ পত্নীসকল সোমায় বা মহিলাসকল সোমায় ঘৰৰ তেতিয়া কিছুমান কথাত অসুবিধাৰ সৃষ্টি হ'ব পাৰে গতিকে তেতিয়াৰ পৰাই মোক প্ৰতিটো কথাত মানে প্ৰফেশ্যনেল কথাত মই আঁতৰিয়ে থাকিছিলোঁ কেতিয়াও মই সোমোৱা নাই মই ইমানখিনিও নাজানো জুবিনে কিমান মানে ৰেমিউনাৰেশ্যন লৈ কিবা এটা অনুষ্ঠান কৰে বা তেওঁৰ এগ্ৰিমেণ্ট কেনেকৈ হয় কিমান শতাংশ কি হেৰি থাকে তেওঁৰ মানে মিউজিক লেভেলতে হওক যি হওক অন্য কপিৰাইট এই গোটেই কথাবোৰ মোৰ একোৱেই জ্ঞান নাই এই বিষয়ে মই একো নাজানো মই কেতিয়াও সোমোৱা নাছিলোঁ আৰু মই কেতিয়াও ভবাও নাছিলোঁ যে হঠাৎ এনেকুৱা এটা পৰিস্থিতি আহিব গতিকে সেইবোৰ কথা মই এতিয়া লাহে লাহে মই আনৰ পৰা শুনিছোঁ জানিব লাগিব শিকিব লাগিব সকলো কথা সম্পূৰ্ণ নাই হোৱা চাওঁ এতিয়া মানে বহুত কথা আহি পৰে নহয় এতিয়া মোৰ হাতত সিমানখিনি অৰ্থও থাকিব লাগিব মই সম্পূৰ্ণ কেনেকৈ কৰিম এতিয়া জুবিন থাকিলে হয়তো আমি আৰু 6 মাহৰ ভিতৰত আমাৰ ঘৰটো সম্পূৰ্ণ হ'লহেঁতেন কিন্তু এতিয়া কিমান সময় লাগিব কেনেকৈ পাৰোঁ তেওঁতো সকলো সপোন মই কৰিবলৈ চেষ্টা কৰিম কিন্তু মই কিমান সময় লাগিব কেনেকৈ পাৰিম মই নাজানো কৰিম মই কিন্তু কৰিম মই সম্পূৰ্ণ আস্থা আছে তেওঁলোকে এতিয়ালৈকে জুবিনক নিজৰ ভাতৃৰ নিচিনাকৈ সকলো কৰি আছে গতিকে মই সকলোকে মই ধন্যবাদ জনাইছোঁ গোটেই অসমবাসী বুলিয়ে নকওঁ সমগ্ৰ বিশ্ববাসী অসম চৰকাৰ প্ৰশাসন পুলিচ প্ৰশাসন সকলোৱে মোৰ কাষত এতিয়া আছে জুবিনৰ প্ৰতি যি সন্মান যি মৰম সকলোৱে দেখাইছে গতিকে মই ভাবোঁ অনাগত দিনবোৰতো এই গোটেই যিমানবোৰ সমস্যা আছে বা মই নজনা কথা আছে এই গোটেই কথাবোৰত মই সকলোৰে পৰা সহায় সহযোগ পাম